আশাটোতো নিশ্চয়কৈ ভাল হ'ব বুলিয়ে কৰি আছো, কিন্তু আৰু অলপ সময় ডেফিনেটলি লাগিব। কাৰণ এতিয়ালৈকে চাগে অসমত দ্বিতীয় ৰাউণ্ড বা তৃতীয় ৰাউণ্ড শেষ হৈছে, কিন্তু এটা কথা অনিশ্চিকাৰ্য, দ্বিতীয় তৃতীয় ৰাউণ্ডত আমাৰ গোটেই অসমতেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিজেপি বা NDA খুব ভাল ফলাফল এতিয়ালৈকে দেখুৱাইছে। কিন্তু মই আকৌ কওঁ, এইটো আৰ্লি ট্ৰেণ্ড হয় আৰু অলপ সময় লাগিব, কিন্তু আশা ৰাখিছোঁ ভাল হ'ব। স্যাৰ, এতিয়ালৈ আপোনাৰ অগ্ৰগতি হৈ আছে, পূৰ্বৰ ব্যৱধানত এবাৰ বাঢ়িবনে স্যাৰ? মোৰ মতেতো বাঢ়িব লাগে, মোৰ মতে বাঢ়িব লাগে। লোকসভা নিৰ্বাচনত ৭৭,০০০ ভোটৰ ব্যৱধানত আমি জয়লাভ কৰিছিলোঁ। তাৰ আশে পাশে নিশ্চয়কৈ থাকিব বুলি আশা ৰাখিছোঁ। বেয়া হয়তো নহ'ব। আৰু অলপ সময় লাগিব। এতিয়ালৈকেতো ৭৫টামান সমষ্টিত মই শুনা মতে অগ্ৰগতি লৈছে, কিন্তু আকৌ কৈছোঁ আৰ্লি ট্ৰেণ্ড হয়। বেছিকৈ বঢ়াই কৈ লাভ নাই, অহংকাৰ কৰাৰ কোনো থল নাই। গতিকে আৰু অলপ সময় চাওঁ, আৰু অলপ সময়ৰ পাছত আমি সকলোৱে নিশ্চয়কৈ গম পাম। ১২টামান, ১২:৩০ মানৰ পাছত নিশ্চয়কৈ এটা আমি ৰিজাল্ট দেখা পাম।